লোকশিল্পী তথা শিক্ষক অজিত হাজৰিকা ছাৰক আমি এখনি অংগ প্ৰস্তুত আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো বৰহুলা প্ৰেছ ক্লাবৰ সন্মানীয় সম্পাদক অজয় শইকীয়া ডাঙৰীয়াকো। ইয়াৰ পাছত আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো বিশিষ্ট সমাজসেৱক ৰাজেন কটকী ডাঙৰীয়াক। তাৰ পাছতে আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো মাধৱপুৰ শৈক্ষিক মণ্ডলৰ মণ্ডল সমন্বয়ক প্ৰাঞ্জিত বৰকাকলি ছাৰক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো ভূপালী সংগীতমৰ সঞ্চালিকা মৌচুমী দাস বাইদেউ, কচুখাট শাখাৰ সঞ্চালিকা প্ৰাগজ্যোতিকা শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক তথা বিশিষ্ট সমাজসেৱক পলাশ তামুলী ছাৰক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। বিশিষ্ট সমাজসেৱক ৰাজেন শৰ্মা ছাৰক আমি ক্ষমা কৰিব ৰাজেন কটকী ছাৰক আমি আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছো। আমি দুয়োগৰাকী পৰিচালক নৱজিৎ চাংমাই ছাৰ আৰু তৰুণ ৰাজখোৱা ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। লগতে আমন্ত্ৰণ জনাইছো মাধৱপুৰৰ বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক কৰ্মী গুঞ্জন শইকীয়া, লগতে নিৰ্মল খাটনীয়াকো আমন্ত্ৰণ জনাইছো। তিতাবৰ জিলা মানে পৰিষদৰ সদস্য তথা আমাৰ বেঙেনাখোৱা অঞ্চলৰ সাংস্কৃতিক কৰ্মী তুলন কছাৰীকো আমি মঞ্চলৈ আমন্ত্ৰণ